মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চাই ভাইটিৰ লগত একেলগে কাম কৰা দুজন সতীৰ্থ মোৰ চতত কৰা খেতি চাবলৈ আহিছে। এয়া মই আপোনালোকক দেখাইছোঁ। তেওঁলোকে খেতি চাই যথেষ্ট উৎফুল্লিত। মই তেওঁলোকৰ মনৰ কথাও অলপমান জানিবলৈ চেষ্টা কৰিম। এয়া এখেতসকল আহিছে মোৰ ভিডিঅ' চাই পেলাই চতত খেতি কৰা চাবলৈ আহিছে এখেতসকল। আপোনালোকৰ অনুভৱ অকণমান জানিব পাৰোঁ। মোৰ খেতিডৰা দেখি আপোনালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। এই মেৰেলাই এনেকুৱা মানে মেৰেলাই দেখাই নাই বজাৰত আজিকালি। সব বিধৰে আছে, সব বিধৰ ধৰি পেলাই সব আছে দিছে। 33 বিধৰ খেতি কৰিছোঁ ইয়াতে কম জেগাতে। গতিকে এখেতসকলে যথেষ্ট ভাল পাইছে। বিলাহী লাগিছে নাই? ধুনীয়া হৈ গৈছে। বিলাহী কম বিলাহী লাগি আছে। এই বকলি লাগিছে আৰু বকলি ফুলিছে আৰু বকলি বকলি ফুলকবি খালো। একদম ধুনীয়া আলু পিয়াজ সব অসমীয়া পিয়াজ। মাটি চপাব হয়। সেইটো আকৌ বৰ ধুনীয়া, সেইটো আকৌ এনেই হয় বৰ ধুনীয়া বস্তু। বৰ ধুনীয়া বস্তু। খুতৰা জিলমিল এনেই গোবৰত গৰুৱে খালে গোবৰতে আহি পায়, নিজে হয় আৰু যথেষ্ট পুষ্টিকৰ খাদ্য। একদম ধুনীয়া ধুনীয়া ভাল লাগিছে চোৱা। আৰু এখেত আহিছে বাবুই নাই খেতি চাবলৈ। আপোনাৰ নামটো? ৰঞ্জিত শৰ্মা। এখেতৰ নাম ৰঞ্জিত শৰ্মা।